আজিৰ পৰা 230 বছৰ 25 বছৰ আগতে উজনিৰ এই খণ্ডত মোৱামৰীয়া বিদ্ৰোহৰ পিছত মটক ৰজা সৰ্বানন্দ সিংহই সুকীয়া মটক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল। 1849 চনলৈকে সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ই চলি আছিল। তাৰ পিছত মটক ৰাজ্য ব্ৰিটিছৰ লগত মটক ৰাজ্য চামিল হৈছিল। এইটো যি কি নহওক, আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 223 সংখ্যক দিৱস, আৰু এই দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আৰু মটক জনগোষ্ঠী সংগঠন, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সন্থা, মটক ৰাজবংশ উন্নয়ন সমিতি, মটক স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আৰু চেতিয়াগাঁওবাসী ৰাইজৰ আতিথ্যত চেতিয়াগাঁও সূৰ্যদংগৰ খেলপথাৰত দিৱস আয়োজন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আজি 24 আৰু অহাকাইলৈ 25 তাৰিখ। আজি পুৱাৰ ভাগত পতাকা উত্তোলন আৰু মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। আজিৰ দিনটো যিহেতু মটক জনগোষ্ঠীয় সমাজে এই দিনটো তিথি হিচাপে উদযাপন কৰে, গতিকে ধৰ্মীয় পৰম্পৰাৰে মায়মৰীয়া যি পৰম্পৰা আছে সেই পৰম্পৰাৰে এই দিৱস উদযাপন কৰা হয় প্ৰতি নামঘৰে। আৰু আজি চেতিয়াগাঁৱত মটক জনগোষ্ঠীয় মায়মৰীয়া পৰম্পৰাৰে এটি আৰ্হি নামঘৰ প্ৰস্তুত কৰা হৈছে, অস্থায়ী নামঘৰ। সেই নামঘৰত ভকত বৈষ্ণৱসকলে ইতিমধ্যে ভাগৱত পাঠেৰে আনুষ্ঠানিকভাৱে তিথিৰ কাম আৰম্ভ কৰিছে। আৰু দিনৰ ভাগত মটক জনগোষ্ঠীয় মহিলাসকলে মটক জনগোষ্ঠীয় লখিমী নাম, আই নাম, যাক আমি খেৰী বুলি কওঁ, খেৰী পৰিৱেশন কৰিব হাজাৰধিক মহিলা একেলগে। তাৰপিছতে মটক জনগোষ্ঠীয় আৰু জনজাতীয় বিষয়ক মটক ৰজা সৰ্বানন্দ সিংহ বিষয়ক এক বিশেষ বক্তৃতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মাননীয় অধ্যাপক ডক্টৰ চন্দন শৰ্মা ডাঙৰীয়াই দাঙি ধৰিব। তাৰ পৰৱৰ্তী অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংঘৰ নেতৃবৃন্দই আজি এই দিৱসত অংশগ্ৰহণ কৰিব। অহাকালিলৈ অসম চৰকাৰৰ উদ্যোগত মটক স্বায়ত্তশাসিত পৰিষদৰ সহযোগত চাবুৱাৰ বাইপাছৰ কাষত অৰ্থাৎ কয়লাবাৰীত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এটা বিৰাট প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তোলা হৈছে। আনুষ্ঠানিকভাৱে সেই প্ৰতিমূৰ্তিটি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিব। তাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলা উপায়ুক্ত বিক্ৰম কোঁৱৰী ডাঙৰীয়াই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব। তাৰপিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত অসমৰ কেইবাগৰাকী মন্ত্ৰী, বিভিন্ন বিভাগৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকল আৰু কেইবাগৰাকীও বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰিব। এইদৰে দুদিনীয়া কাৰ্যসূচীৰে এই দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু চৰকাৰে এই বিষয়টোৰ সহযোগ আগবঢ়োৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। অন্যহাতে মটক ৰজা সৰ্বানন্দ সিংহৰ ওপৰত মটক ৰজা সৰ্বানন্দ সিংহ বঁটা অসম চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰি আহিছে। এই বঁটাটি অসম চৰকাৰে শিল্পী দিৱসৰ দিনা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰদান কৰে। এই বৰ্ষৰ বঁটাৰ বাবে ইতিমধ্যে 3জন মানুহৰ নাম পেনেল হিচাপে প্ৰস্তুত হৈছে আৰু এই 3গৰাকীৰ ভিতৰত অসম চৰকাৰে এগৰাকীক এই বঁটা প্ৰদান কৰিব। অন্যহাতে এই বঁটা ইতিমধ্যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেত মুখ্যমন্ত্ৰী থকা অৱস্থাত মটক জনগোষ্ঠীয় সমাজে তেখেতক সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰিছিল। BTC প্ৰধান সেই সময়ৰ হাগ্ৰামী মহিলা ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছিল। মটক জনগোষ্ঠীয় এগৰাকী আগশাৰীৰ সাহিত্যিক, বুদ্ধিজীৱী, লেখক, সাহিত্যিক সুশীল কুমাৰ গগৈ ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছে। মটক জনগোষ্ঠীয় সমাজৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী হেমন্ত গোহাঁই ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছে। কাৰ্বি আংলঙৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী বলভদ্ৰ ফাংচু ডাঙৰীয়াকো এই বঁটাৰে ইতিমধ্যে সন্মানিত কৰা হৈছে। গতিকে অসম চৰকাৰে মটক জনগোষ্ঠীয় সমাজক আগবঢ়াই নিবৰ কাৰণে, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বীৰত্ব কৃতিত্বক আগবঢ়াই নিবৰ কাৰণে, সন্মানিত কৰিবৰ কাৰণে এই বঁটা প্ৰদান কৰিছে। গতিকে এনে ব্যৱস্থাৰে মটক জনগোষ্ঠীয় ৰাইজৰ উত্তৰণৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু চৰকাৰৰ পৰা আদৰ ভৱিষ্যতেও আমি সহযোগিতা কামনা কৰিছোঁ। আজি আমি চেতিয়াগাঁও অনুষ্ঠিত আমাৰ সূৰ্যোদয় সংঘৰ খেলপথাৰত আমাৰ 223 সংখ্যক মটক ৰজা সৰ্বানন্দ দিৱসটো আমি পালন কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে 24 আৰু 25। প্ৰথম পৰ্যায়ে আমাৰ কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ৰজাৰ মূৰ্তি মাল্যাৰ্পণ ইতিমধ্যে হৈ গৈছে। আৰু ধৰ্মীয় নিয়ম নীতিৰে আমাৰ ভকতবৃন্দৰ নামবোৰ উন্মোচন কৰি পেলাই তেখেতৰ ধৰ্মীয় কাম কাজ প্ৰথমলৈকে কৰি আছে।
আমি ভাবিছোঁ এই দুটা দিন সফলৰূপে আমাৰ কাৰ্যসূচী ৰূপায়ণ হ'ব। আজি আমাৰ দিনৰ ভাগলৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ মুকলি সভা আছে আৰু আমাৰ মটক জনগোষ্ঠী অতীজৰ পৰম্পৰা এটা আমাৰ লোক সংস্কৃতি যে আমাৰ লখিমী খেৰী আজি মহিলাসকলে প্ৰায় 1000 মহিলাই প্ৰদৰ্শন কৰিব আৰু আমাৰ ৰাতিপুৱা ভাগত আমাৰ মাৰাথন প্ৰতিযোগিতা হৈ গৈছে আৰু দিনৰ ভাগত এতিয়া আমাৰ বৰ্তমান শিক্ষাৰ্থীসকলৰ কাৰণে কুইজৰ আমাৰ এতিয়া প্ৰতিযোগিতামূলক অনুষ্ঠান হৈ আছে আৰু আমাৰ গধূলিলৈ আমাৰ থলুৱা আমাৰ লোকৰ সাংস্কৃতিক হেৰি হ'ব অনুষ্ঠান এটা হ'ব। যিহেতু কাইলৈ বেংমৰা বঁটা প্ৰদান কৰা হ'ব, কাক বঁটা প্ৰদান কৰা হ'ব কি? এইটো আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যিটো চৰকাৰী অনুষ্ঠান এবাৰ জেলা প্ৰশাসনৰ সহযোগত কাইলৈ দিনটোত তেখেতৰ আমাৰ ফালৰ পেনেল পঠিয়াই দিয়া হ'ল। তেখেতলোকে কাইলৈ ৰাজহুৱাভাৱে ঘোষণা কৰি বঁটাটো আমাৰ তাক প্ৰদান কৰা হ'ব। আমাৰ মুখ্য অতিথি হিচাপে আমাৰ কাইলৈ দিনটোত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল আমাৰ ডুমডুমনি টিলাত থকা আমাৰ মূৰ্তিটো উন্মোচন কৰালৈ তাৰপৰা শোভাযাত্ৰা আৰম্ভ হ'ব। তেখেতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ উপস্থিত থাকিব কাইলৈ। আপোনাক আৰু এটা অন্য এক প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতু দল সংগঠনবিলাকে এতিয়া সংসদীয় দল সংগঠনবিলাক যিধৰণে মটকৰ জনগোষ্ঠীক এটা ন্যায্যতা দিছে, কিন্তু তাৰ বিপৰীতে অৰ্থনৈতিক ক্ষেত্ৰখনত অৰ্থনৈতিক আৰু সামাজিকভাৱে মটক জনগোষ্ঠীয় লোকসকল বৰ্তমান সুৰক্ষিত নহয়, কি ক'ব? চাওক, ইয়াত এনেকুৱা ধৰণৰ কথাখিনি হয়, অৰ্থনৈতিকভাৱে আমি যিমান যি হ'লেও এটা আমি সংগ্ৰামৰ বিনিময় মটক জনগোষ্ঠীৰ যিখিনি আমি প্ৰাপ্য বৰ্তমান সীমিতভাৱে পাইছোঁ, যেনেকৈ আমাৰ স্বায়ত্ত শাসিতখনেই হওক বা এককালীন সাহাৰ্য পুঁজিয়েই হওক আমাৰ 165 চৰকাৰে দিছে, বিজেপি চৰকাৰ গভৰ্ণমেণ্টত দিছে, এইটো আমি স্বীকাৰ কৰিবই লাগিব। তেনেকৈ আমি অৰ্থনৈতিকভাৱে সামাজিকভাৱে আমি এটা যিটো আমাৰ মেইন দাবীটো হৈছে জনজাতিগত, সেই দাবীটো এতিয়া আমাৰ সংগ্ৰাম অব্যাহত আছে, এতিয়া পোৱা নাই। বৰ্তমান আমি এটা কথা ভাবোঁ, আমাৰ এটা সময়ত আমি মানে যিমান যি হ'লেও আমি এটা কথা স্বীকাৰ কৰিবই লাগিব, আমাৰ এটা বস্তু আমি অতীতত হেৰুৱাই পেলাইছিলোঁ, আমাৰ শিক্ষা ব্যৱস্থা আৰু সেই সময়ত গোটেই সমাজ ব্যৱস্থাটো আমাৰ অগ্ৰসকলে এটা সময়ৰ এই অভাৱ থকাৰ কাৰণে এটা সময় পুঁজি উপনিৱেশ গোষ্ঠীয়ে ব্ৰিটিছ অৰ্থাৎ আৰু অসম এই মুলুকত ৰাজনীতিৰ কিছুমান লোকৰ প্ৰভাৱতো আমাৰ সেই সময়ত হেৰাই যোৱা মটক জনগোষ্ঠীৰ যে আৰ্থ-সামাজিক এই দিশটো হেৰাই যোৱা শক্তিটো পুনৰবাৰ আমি সংগঠনসকলে পুনৰবাৰ আনিবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা অন্যান্য জনগোষ্ঠীসকলে মটক গোষ্ঠী মানে উন্নতিৰ কাৰণে আমি যিটো সংগ্ৰাম কৰি ৰাখিছোঁ বৰ্তমান অব্যাহতো আছে আমাৰটো। আৰু ইয়াৰ কাৰণ দুটা আছে বৰ্তমান আমাক জনগোষ্ঠীটোৰ লোক সকলো আমাৰ মাজত যদিও কম জনসংখ্যা আছে, আমাৰ এটা যিটো শৈক্ষিক বাতাবৰণৰ লগতে আমাৰ অৰ্থনৈতিক যিটো সামাজিক জ্ঞানখিনিও আমাৰ অকণমান গাঁওবিলাকত আমাৰ অকণমান কম প্ৰভাৱ পৰিছে, য'ত নেকি আমাৰ কিছু ক্ষেত্ৰত আমি উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়িবৰ কাৰণে যিটো সমিলমিলৰ ভাৱটো আমাৰ অকণমান বাধা প্ৰদান আহে কিছু ক্ষেত্ৰত।